Hey guys, যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা এটা ভিডিঅ' লগালে ছ'চিয়েল মিডিয়াত তোলপাৰ। আচলতে সেইদিনা মঞ্চখনত হৈছিল কি? মহেন্দ্ৰ হাজৰিকাৰ দৰে এজন সন্মানীয় জনপ্ৰিয় কণ্ঠশিল্পী সমাজ সচেতন ব্যক্তিয়ে এনে ধৰণৰ আচৰণ কৰিলে। কিয় এনে ব্যৱহাৰ কৰিলে এজন ব্যক্তিক? প্ৰকৃততে মহেন্দ্ৰ হাজৰিকাৰ দৰে এজন জনপ্ৰিয় ব্যক্তিৰ মনত এনে অহংকাৰ ভাৱ আছে নেকি? আচলতে সেইদিনা মঞ্চখনত ঘটিছিল কি? সবিশেষ জানিব পাৰিব আজি ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। বলকচোন আমি সেই ফাৰ্ষ্ট ভিডিঅ' ক্লিপটো চাই লওঁ। আৰু মই সবকে क्या हुआ राइट कोने दिले माइक्रोफोन धर কথা পাত যি জোৰ জায়গাৰ মানুহ তাত থাকিবি যি জোৰ জায়গাৰ মানুহ তাত থাকিবি। ভিডিঅ' ক্লিপটোত আপোনালোকে দেখিলে জনপ্ৰিয় কণ্ঠশিল্পীজনে এজন ব্যক্তিক চাহৰ কাপটো লৈ যোৱাৰ বাবেই কেনেধৰণৰ কথা শুনালে কণ্ঠশিল্পীজনে। আৰু এই ভিডিঅ' ক্লিপটো আছিল শিৱসাগৰত অনুষ্ঠিত হৈ যোৱা ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এটা অনুষ্ঠানত। ভুল কাৰ আছিল সেই বিষয়ে আমি ক'বলৈ নাযাওঁ। মহেন্দ্ৰ হাজৰিকাৰ দৰে এজন সমাজ সচেতন ব্যক্তিয়ে এনেধৰণৰ আচৰণ কৰাটো আমাৰ সমাজৰ বাবে শুভ লক্ষণ নহয়। আপোনালোকে ইয়াৰ ওপৰত কি ক'ব মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম খানি দিন তোমাৰে দেহত সপোন আঁকি দিন প্ৰতি পদকত ইয়াৰ একো